যোৱাকালি সন্ধিয়া আমাৰ ইয়াত আপোনাৰ ১৫ মাইলৰ এজন গেলামালৰ ব্যৱসায়ী অংকিত শৰ্মা নামৰ মানুহ এজনে এখন এজাহাৰ দিছিল। তেখেতে কৈছে যে তেখেতে হাতীগাঁৱৰ আজগৰ আলী নামৰ মানুহ এজনক এটা টিভি বনাব দিছিলে। সেই টিভিটো নবনোৱাকৈ আপোনাৰ আজগৰ আলীয়ে তেখেতক হেণ্ডঅভাৰ কৰি দিছে আৰু তাৰপাছত তৰ্কাতৰ্কি হওঁতে আজগৰ আলীক অলপ ঠেলাগতা দিয়ে। আজগৰ আলীয়ে গৈ কিনে সেই বিচাৰ কৰিবৰ কাৰণে অনিল হাজৰিকা আৰু পাৰভেজ আলম, অনিল হাজৰিকাৰ ঘৰ হৈছে ১২ মাইল আমাৰ যোৰাবাটৰ ওচৰতে আৰু পাৰভেজ আলমৰ ঘৰ হৈছে শংকৰদেৱ নগৰ যোৰাবাট। তেওঁলোকক গৈ কিনে অভিযোগ দিয়ে আৰু তেওঁলোকে পাছত এটা বিচাৰ কৰে। বিচাৰ কৰি কিনে আপোনাৰ অংকিত শৰ্মাক মাৰপিট কৰে আৰু তেখেতৰ পৰা পইচা ডিমাণ্ড কৰে। ৫,৪০,০০০ টকা ডিমাণ্ড কৰে আৰু তাৰে ২ লাখ টকা তেওঁলোকে লৈও। এতিয়া পাছত আমি তদন্তকালত গম পালোঁ যে অনিল হাজৰিকা আৰু পাৰভেজ আলমে মহাবীৰ লাচিত সেনা নামৰ এটা সংগঠন এটা খুলি লৈছে। খুলি লৈ কিনে এই ধৰণৰ ধন দাবী কামত মানে জড়িত হৈ পৰিছে। আৰু অভিযোগটো পোৱাৰ পাছত যিহেতু এইটো এটা নন বেলেবল কেছ হৈছে, কেছ এটা আমাৰ বশিষ্ঠ থানাত ৰুজু কৰা হৈছে আৰু এতিয়া যোৰাবাট আউটপোষ্টতে আসামীটোক ৰখা হৈছে আৰু তেখেতক আজি মহামান্য আদালতত প্ৰেৰণ কৰা হ'ব। পাৰভেজ আলমৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহুতো অভিযোগ আছিলে বুলি কিবা তথ্য লাভ কৰিছে। আপোনাৰ হৈছে কি, সি অলপ মানে এণ্টি ছ'চিয়েল টাইপ, য'তে ত'তে পইচা ডিমাণ্ড ইত্যাদি কৰি দি ফুৰে। গতিকে যিহেতু আমাৰ যোৰাবাটটো অলপমান ব্যৱসায়ী প্ৰধান এৰিয়া, গতিকে ইয়াত মানে এইবাৰ নতুনকৈ এটা সংগঠন এটা খুলি লৈ এই ধৰণৰ কাৰ্যকলাপ কৰিবৰ কাৰণে প্ৰচেষ্টা চলে। মহাবীৰ লাচিত সেনা মাৰিছিলে, তো তেওঁ আহি লৈ আমি তেওঁৰ লগত কথা বতৰা পাতিলোঁ। তেওঁ নিজে মানে এইটো হেৰি কৰিছে, ভুল স্বীকাৰ কৰিছে যে মই মাৰাটো হয়, মই এইটো মাৰিব নালাগিছিলে, মই এইটো মানে ভুল স্বীকাৰ কৰিছোঁ। ইভেন তো তেখেতে মানে এইটো স্বীকাৰ কৰিছে। পিছত আমি এই ল'ৰাজনকো মাতিলোঁ, যিজন ল'ৰা মানে ভুক্তভোগী আৰু। তো তেখেত অহাৰ পাছত আমি তেখেতক ল'লোঁ, লৈ তেখেতৰ পৰা মানে বক্তব্যখিনি ল'লোঁ। তেখেতে তেতিয়া ক'লে যে মোক মানে এটলিষ্ট মোক একো নালাগে, মোক খালি মেডিকেল ট্ৰিটমেণ্টটো আপোনালোকে কৰাই দিয়ক, মেডিকেলৰ যিখিনি খৰচা আছে মোক সেইখিনিত দিয়ক, আপোনালোকে সেইখিনি দিলে মই মানে বহুত কৃতজ্ঞ হ'ম। ল'ৰাজনে কান্দি তেনেকৈ ক'লে। তো তেতিয়া তেওঁলোকৰ আপোনাৰ এগেইনষ্ট পাৰ্টি যিটো আছিলে, তো তেওঁলোকো আছিলে মানে। তেওঁলোক থাকি সেইখিনি সময়তে আমি কি কৰিলোঁ, গোটেই ল'ৰাখিনি সংগঠনৰ ল'ৰাখিনি মিলাই কৰি মানে আপোনাৰ ২ লাখ টকা এটা আমি মানে গোটেইখিনি এটা তেওঁলোকক ছেটেলমেণ্ট কৰাই দিলোঁ, মেডিকেল ট্ৰিটমেণ্ট বা তেনেকুৱা নামত। তেখেতৰ বাচ্ছা আছে, দুমহীয়া বাচ্চা। আৰু তেখেতে আপোনাৰ অলমষ্ট 6 মাহ ডক্টৰে ৰেষ্টত থাকিব লাগিব কৈছে। আৰু এই কেইমাহটো তেখেতেতো বহি থাকিব নোৱাৰে। তো সেইটো কাৰণে আমি এটা ভাবিলোঁ কম্পেনচেশ্যন 2 লাখ এটা আমি হেৰি কৰাই দিওঁ, তেখেতক দিয়াই দিওঁ। তো সেই হিচাপত হৈ গ'ল। আপোনালোকৰ উপস্থিতিত টকাৰ লেনদেনটো হৈছিল নেকি, ধনৰ লেনদেনটো? আমি আছোঁ, আমাৰ হাতত প্ৰুফ আছে। আপোনাৰ যিজন নেকি ছেকেণ্ড পক্ষ মানুহে প্ৰথম পক্ষ মানুহক ইন হেণ্ড টু হেণ্ড আপোনাৰ পইচা দিছে। আমাৰ উপস্থিতিত হৈছে, আমাৰ কাৰ্যালয়তে হৈছে, আমাৰ সন্মুখত হৈছে, গোটেই মানুহখিনি মানে ফ্ৰণ্টত হৈছে। ইতিমধ্যে এটা অভিযোগ উত্থাপন হৈছে, আপোনালোকে 2 লাখ টকা ইতিমধ্যে হেণ্ড অভাৰ কৰাৰ পিছত 5 লাখ নে 5.5 লাখ টকা বিচৰা হৈছে। নাই, একচুৱেলি আমি বিচৰা নাই, সেইটো একচুৱেলি তেওঁলোকে আপোনাৰ বিচাৰিছিলে যে আমাৰ যিহেতু যিমানখিনি খৰচা হ'ব আৰু মই জীৱনৰ কাৰণে ঘূণীয়া হ'লোঁ, আমি সেইটোও দেখালোঁ যে এওঁ মানুহজন জীৱনৰ কাৰণে ঘূণীয়া হ'ল। সেইটো সঁচা মানে কথাটো সঁচা। বিচৰা নাই, আমি বিচৰা নাই। তেওঁলোকে কৈছে যে আমাক মেডিকেল ট্ৰিটমেণ্টৰ নামত অলপ কিবা এটা দিয়ক, মেডিকেল ট্ৰিটমেণ্টৰ নামত আমাক কিবা এটা দিয়ক, ঠিক আছে। তাৰপিছত তেখেতৰ যিহেতু কাণৰ পৰ্দা ফাটিছে, তো আমি তেওঁলোকৰ লগত হিচাপ কৰিলোঁ। তেওঁলোকে ক'লে যে আমাক ইমানখিনি টকা লাগিব, মানে তেখেতে অলপমান বেছি বিচাৰিছিলে। বাট আপোনাৰ এওঁলোকৰ লগত বুজাবুজি কৰি আৰক্ষীৰ ওচৰত আপোনালোকে অহা নাছিল নেকি? আমি আৰক্ষীৰ ওচৰত অহা নাই, যিহেতু আমাৰ ওচৰত যোনজন ভুক্তভোগী আছিল তেওঁলোকে আৰক্ষী কাষ চপা নাই, আমাৰ ওচৰত গৈছে। মহাবীৰ লাচিত সেনাৰ কাৰ্যালয়টো ক'ত আছে? আমাৰ ইয়াতে যোৰাবাট 12 মাইলত আছে। 12 মাইলত সভাপতি সম্পাদক আমাৰ অনিল হাজৰিকা আৰু আপোনাৰ টাৰ্জান অসম ছেক্ৰেটাৰী। কোন চনত স্থাপিত হৈছিলে আপোনালোকৰ মহাবীৰ লাচিত সেনা? কোনটো আপোনাৰ মানে সংগঠনৰ জন্ম কেতিয়া হৈছিলে? আমাৰ এইটো সংগঠনটো কিমান চনত হেৰি হৈছিলে, এষ্টাব্লিছ হৈছিলে? একচুৱেলি সেইটো ডেটটো বাৰু হেৰি নাই, মনত নাই। ইয়াত বহাই দিছে আমাক। আমি আপোনালোকৰ প্ৰতিষ্ঠাপক কোন, মানে হেড অফিচ ক'ত আপোনালোকৰ? মুখ্য জন্ম ক'ৰ পৰা হৈছিলে সংগঠনটো? আমাৰ গুৱাহাটীতে আছে হেড অফিচ। মানে আপোনাৰ 2-3 ঠাইত আছে অফিচ। ইতিমধ্যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।